ৰাতি মানে অনুমানিক ইমান এটা টাইমটো মই হেৰি নাই, টোপনিৰ পৰা সাৰ পাই মানে শব্দ এটা পাই আছোঁ, ধাপ মানে শব্দ এটা পাই আছোঁ। উঠি কিনে চাওঁ মোৰ গাড়ীটো এই মহৰ পাগলাই ভাঙি আছে। ইমান এটা ডাঙৰ এটা অস্ত্ৰ লৈ এইটো অস্ত্ৰ হয়, এইটো লৈ কিনে ভাঙি আছে। মানে আমি গাঁৱৰ মোৰ দাদাহঁতে মোৰ ঘৰৰ ওচৰতে সি মানে কৈছে উঠা তোৰ গাড়ী ভাঙি আছে। উঠি কিনে চাই ভাঙি কিনে দৌৰি যাই আছে। আমি চবেই দৌৰি গ'লোঁ, তাৰ পৰা ধৰি কিনে লৈ আহিলোঁ। আজি চাওক মোৰ গাড়ীটো ভাঙি থৈ এনেকৈ অৱস্থা কৰি থৈ গ'ল। আৰু গাঁৱত ছাগলী গৰু এইবিলাক মাৰি থৈ যায়। সিহঁতৰ গাৰ্জেনক আমি অৱগত কৰিলোঁ, ফোন কৰিলোঁ, হেৰি কৰিলোঁ, সিহঁতক কোনো মানে ৰেচপনচিবিলিটি কোনো দিয়া নাই। এতিয়া কৈ আছে মই ৰাতিপুৱা যাম। এতিয়া কেইটা বাজে? এতিয়া চব কোনো মানে 6টা পাৰ হৈ গ'ল, এতিয়ালৈকে সিহঁতৰ গাৰ্জেনে এটা আহিব পৰা নাই। 3-4বাৰকৈ ফোন কৰিলোঁ, ঘৰৰ পৰা মানুহ পঠালোঁ, এতিয়ালৈকে অহা নাই। কৈ আছে সি কি কৰিব কৰক। এনেকুৱা যে গাঁৱত অত্যাচাৰ কৰি থাকে সেই ল'ৰাটো। কোনোবা সৰু বাচ্চা ৰাস্তাত ওলাব, তাক মাৰি থৈ যাব, সেইটো ৰিস্ক কোনে ল'ব? প্ৰশাসনৰ জৰিয়তে মই এইটো বিচাৰিছোঁ, ইয়াক উচিত বিচাৰটো আমাৰ লাগে গাঁৱত। সেই ল'ৰাটোক কোনোবা জেগাত পঠাই দিয়ক, নহ'লে ইয়াৰ কিবা ট্ৰিটমেণ্ট আছে, ট্ৰিটমেণ্ট কৰিব লাগে, অতি সোনকালে কৰিব। নহয় আমাৰ গাঁৱত সৰু ল'ৰা সন্ধিয়া হয়, ৰাতি হয়, টিউশ্যনত যায়, স্কুলত যায়, সেই ল'ৰাকেইটা মানে ছোৱালীকেইটা ভয় খাই থাকে। এনেকুৱা ধৰণৰ পৰিৱেশ ইয়াতে সৃষ্টি কৰিছে এই ল'ৰাটো। অতি সোনকালে এই ল'ৰাটোক ইয়াৰ পৰা কিবা এটা ব্যৱস্থা কৰিব লাগে। এইটো মই মিডিয়াৰ মাধ্যমত জনালোঁ আপোনালোকক। মানে আমি ঘৰত শুই আছিলোঁ, শুই থাকোঁতে ৰাতি 3টা-4টা মানত পূৰা ধাপ ধূপ শব্দ হৈ আছে। মই ঘৰৰ পৰা উঠি কিনে বাহিৰত আহি চাওঁ, এই মহৰ পাগলাই এইখন গাড়ী বহুত এটা ডাঙৰ অস্ত্ৰৰে চাবল লৈ কিনে ভাঙি দিলে। ইয়াত ভাঙিলে, আগত ভাঙিলে। তাৰপিছত তাক আমি ধৰিবলৈ চেষ্টা কৰিলোঁ, ইয়াৰ পৰা ধৰি কিনে তাক বহুত আগত যাই আমি ধৰি কিনে লৈ আহিলোঁ। তাৰপিছত অনাৰ পিছত আমি তাৰ গাৰ্জিয়ানক ক'লোঁ যে আপোনাৰ ল'ৰাটো এনে কাম কৰিছে, গাড়ীখন ভাঙি থৈ গৈছে, আৰু আগত মানুহৰ গৰু ছাগল এনেকৈ মাৰি থৈ যায়, মানুহৰ বহুত অত্যাচাৰ কৰে, মানুহৰ ক্ষতি কৰে। আপোনালোকে তাক কিবা এটা কৰক। সিহঁতে ডাইৰেক্ট কৈ দিয়ে ই মোৰ ল'ৰাও নহয়, ইয়াৰ আগে পিছে আমি নাই, আপোনালোকে কি কৰিব কৰক। গাৰ্জেনৰ তৰফৰ পৰাও তাক একশ্যন নলয়। সেইকাৰণে আমি আইনক কিবা আমাৰ মিডিয়া ভাইক আমি কওঁ, আমি ন্যায় বিচাৰোঁ আমাৰ গ্ৰামত, যাতে এই মহৰ পাগলা এনেকুৱা ধৰণৰ কোনো ক্ষতি নকৰে। আগে পিছে বহুত এনেকুৱা ঘটনা সংঘটিত বহুত কৰিছে। কাৰো ছাগলী মাৰি দিয়ে, কাৰো গৰু মাৰি দিয়ে, কোনোবা ৰাস্তা দি মানুহগিলা তাক এনেকৈ চোকা অস্ত্ৰৰে দি সানিব খোজে, বহুত অত্যাচাৰ কৰে। ল'ৰাটো কি আচলতে কি ব্ৰেইনটো ল'ৰাটো ভাল, পাগলা বুলি নহয়, গাৰ্জেনে কয় পাগলা, কিন্তু কি আচলতে ভাল, কিন্তু পাগলাৰ ভাৱ ধৰি থাকে।